Best places to visit in বেংগালোৰত চাবলগীয়া 10খন জাগা মানে চাবলগীয়া বা যাবলগীয়া চ' কিছুমান জাগা বেষ্ট প্লেচেছ টু ভিজিট ইন বেংগালুৰু ডিউৰিং স্প্ৰিং ছিজন মানে স্প্ৰিং ছিজনত চাবলগীয়া 10খন মানে 10খন বুলি নহয় কেইখনমান জাগা চ' নম্বৰ 1ত আহিলে আপোনাৰ এইখন বেংগালুৰুত যদি যায় স্প্ৰিং ছিজনত মেইনলি ঠিক আছে নম্বৰ 1ত আহিলে আপোনাৰ লালবাগ বটানিকেল গাৰ্ডেন এইখন দেখিছে স্ক্ৰীণত আৰু এইখন হ'ল আপোনাৰ লালবাগ বটানিকেল গাৰ্ডেন লোকেটেড মানে আপোনাৰ অৱস্থিত ইন দ্য চেণ্টাৰ অফ বেংগলোৰ মানে বেংগলোৰৰ মাজমজিয়াত অৱস্থিত মানে এইখন লালবাগ বটানিকেল গাৰ্ডেন দ্য লালবাগ বটানিকেল গাৰ্ডেন ইজ এ গ্ল'বেলি এণ্ড নেশ্যনেলি ৰিকগনাইজ চেণ্টাৰ ফৰ প্লাণ্টছ চায়েন্স বটানিকেল আৰ্ট এণ্ড লাৰ্ণ ঠিক আছে চ' এখন বটানিকেল গাৰ্ডেন আৰু মানে গাৰ্ডেন চ' ইয়াতে বটানিকেল গাৰ্ডেন মেইনলি আৰু এইখন যাব পাৰে আপুনি স্প্ৰিং ছিজনত মেইনলি ঠিক আছে চ' যিয়ে নহওক এইখন নাম হ'ল আপোনাৰ লালবাগ বটানিকেল গাৰ্ডেন আৰু যিখন নেকি আপোনাৰ বেংগালুৰুৰ আপোনাৰ মাজমজিয়াত অৱস্থিত বুলি কৈছে চ' নেক্সটখন আহিলে আপোনাৰ এইটো কুবন পাৰ্ক দ্য মষ্ট পপুলাৰ স্পট ইন বেংগলোৰ ফৰ ষ্ট্ৰলাৰ্ছ ৰানাৰ্ছ ৱাইল্ড লাইফ ঠিক আছে এইখন যিয়ে নহওক এইখন কুবন পাৰ্ক আৰু এইখনতো যাব পাৰে আপুনি স্প্ৰিং ছিজনত তাৰপিছত আহিলে আপোনাৰ নন্দী হিলছ এইখন হ'ল নন্দী হিলছ ঠিক আছে নন্দী হিলছ আৰু ইয়াতে ডিটেইলছখিনি কিবা লিখা আছে ঠিক আছে পঢ়ি ল'ব এইবিলাক নন্দী হিলছ তাৰপিছত আহিলে বেংগলোৰ পেলেচ মানে বেংগলোৰ পেলেচ দ্য ছামাৰ পেলেচ অফ মহাৰাজা এণ্ড মাইচৰি অফ ঠিক আছে বহুত কিবা কিবি লিখা আছে চ' পঢ়ি ল'ব ভিডিঅ'টো প'ষ্ট কৰি বিন্দাছ ঠিক আছে চ' তাৰপিছত নেক্সট আহিলে আপোনাৰ কুণ্ডলাহালি ব্ৰকফিল্ড বহুত ডেঞ্জাৰ হয় নামবোৰ মানে কুণ্ডলাহালি ব্ৰকফিল্ড So one of the Bangalore's roadways is the Mahatma Gandhi Road, also known as MG Road. মানে Mahatma Gandhi Road. Yes, there was many restaurant and shopping. যিয়ে নহওক এইটো হ'ল আপোনাৰ এইটো কিবা এটা মই বুজি নোপোৱা নাই ভালকৈ চ' কোনোবাই যদি ভালকৈ জানে এইটো কুণ্ডলাহালি চ' ইয়াৰ বিষয়ে যদি কোনোবাই ভালকৈ ডিটেইলছ জানে মানে বা গৈ পাইছে চ' অভিয়াছলি কমেণ্ট কৰি জনাব মোক ঠিক আছে চ' এনিৱে বলক গাইজ নেক্সট আহিলে আপোনাৰ এম জি ৰোড মানে মহাত্মা গান্ধী ৰোড চ' অলৰেডি আমি অকণমান ডিছকাছ কৰিলোঁ দিছ নেইবাৰহুড এণ্ড চাউথ বেংগলুৰু এইখিনি ঠিক আছে চ' গাইজ এইখিনি আছিল বোলে আপোনাৰ বেংগলোৰত চাবলগীয়া আপোনাৰ টপত থকা জাগা কিছুমান আপোনাৰ বেংগলোৰত চাবলগীয়া মানে মেইনলি ইন স্প্ৰিং ছিজনত চাবলগীয়া কিছুমান বেংগালোৰৰ জাগা চ' কি লিখিছিলে আপোনাৰ প্লেচেছ টু ভিজিট ইন বেংগালুৰু ডিউৰিং স্প্ৰিং ছিজন যিয়ে নহওক এইটো প্ৰথমটো দিছিলে আপোনাৰ লালবাগ বটানিকেল গাৰ্ডেন ঠিকে আছে লালবাগ বটানিকেল গাৰ্ডেন তাৰপিছত এইখন কুবন পাৰ্ক তাৰপিছত এইখন নন্দী হিলছ তাৰপিছত দিছিলে এইটো বেংগালোৰ পেলেচ মানে বেংগালোৰ ৰাজপ্ৰসাদ তাৰপিছত দিছিলে এইটো কি কুণ্ডলাহালি ব্ৰকফিল্ড তাৰপিছত আছিলে এইটো এম জি ৰোড আৰু মহাত্মা গান্ধী ৰোড চ' এইখিনি দিছিলে মানে চাবলগীয়া মানে কিছুমান তাতে আৰু কিবা স্পেচিয়েল থাকিব পাৰে আই ডণ্ট ন' ঠিক আছে চ' ইয়াৰ বিষয়ে যদি ডিটেইলছত জানে চ' অভিয়াছলি মেইনলি আপোনাৰ কুণ্ডলাহালি ইয়াৰ বিষয়ে যদি কোনোবাই ডিটেইলছত জানে অভিয়াছলি কমেণ্ট কৰি জনাব মোক ঠিক আছে চ' যিয়ে নহওক গাইজ এইখিনি আছিল কিছুমান ঠাইৰ নাম মানে আপোনাৰ স্প্ৰিং ছিজনত মেইনলি মানে কি ভ্ৰমণ কৰিব পাৰে বেংগালুৰুত তো যিয়ে নহওক গাইজ আশা কৰোঁ ভিডিঅ'টো চাই নিশ্চয় ভাল পালে এণ্ড যদি ভাল পালে ডু লাইক এণ্ড ডোণ্ট ফৰগেট টু ছাবস্ক্ৰাইব মাই ইউটিউব চেনেল তো মিলতে हैं गाइस फिर नेक्स्ट वीडियो पर सो टिल देन बाय गाइस एंड सी यू इन द नेक्स्ट वीडियो